কৰি দিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব যে প্ৰথমতে লিখা হৈ আছে চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্টছ। ইয়াত কৈছে যে আপোনাৰ ভিলেজটো আপুনি চাৰ্চ কৰক আৰু আপোনাৰ মানে যিটো ৰিপৰ্ট আছে প্ৰগ্ৰেছ ৰিপৰ্ট আছে এইটো আপুনি পাই। হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে যিসকলে আবেদন কৰিছিলে সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি পৰিছে, কিয়নো ৰাজ্যত অতি সোনকালে পাবলৈ গৈ আছে চৰকাৰী টয়লেট। তো আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি টকা। যদি আপোনাৰ মানে চৰকাৰী টয়লেটৰ 2025 চনৰ মাৰ্চ এপ্ৰিল মাহৰ লিষ্টত আপোনাৰ যদি নাম আছে তেন্তে আপুনিও চৰকাৰী টয়লেট পাব। আপুনি কেনেকৈ চৰকাৰী টয়লেট লাভ কৰিব আৰু যদি আপোনাৰ যিটো মানে অফিচিয়েলি লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ নাম চৰকাৰী টয়লেটৰ লিষ্টখনত থাকে তেন্তে আপুনি চৰকাৰী টয়লেটৰ টকা পাব। আৰু যিসকলৰ নাম চৰকাৰী টয়লেটৰ লিষ্টত নাই সেইসকলে কিন্তু কৰিব লাগিব ভেৰিফিকেশ্যন। তো আপোনালোকে যিসকলে টয়লেট পাব অৰ্থাৎ মানে যিসকলৰ মানে চৰকাৰী টয়লেটৰ মাৰ্চ এপ্ৰিল মাহৰ লিষ্টখনত নাম আছে সেইসকলে কিন্তু চৰকাৰী টয়লেটৰ টকা পাব। আৰু যিসকলে নেকি চৰকাৰী টয়লেট নাপাব অৰ্থাৎ চৰকাৰী টয়লেটৰ অফিচিয়েলি মানে যিখন লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম নাই সেইসকলে অতি সোনকালে কৰিব লাগিব ভেৰিফিকেশ্যন কৰিলে আপোনালোকে মানে যিসকল মানে পুৰণা লিষ্টখনত আগৰ পৰাই নাম আছে সেইসকলৰ লিষ্টত কিন্তু 1 সপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত আপোনাৰ নামটো আহি যাব। তো আপোনালোকে কেনেকৈ কৰিব লাগিব ভেৰিফিকেশ্যন, আপোনালোকে ভেৰিফিকেশ্যন কৰিলে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা আপোনালোকে কিমান তাৰিখলৈ ভেৰিফিকেশ্যন কৰিব পাৰিব, আপোনালোকে দেৰি নকৰিব, অতি সোনকালে আপোনালোকে ভেৰিফিকেশ্যন কৰি লওক কি ডকুমেণ্ট লাগিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আবেদন কৰে। আৰু যিসকলৰ লিষ্টত নাম আছে সেইসকলে যাতে লিষ্টখন ভালদৰে চাব পাৰে আৰু যিসকলৰ লিষ্টত নাম নাই সেইসকলে যাতে ভালদৰে ভেৰিফিকেশ্যন কৰি পঞ্চায়তত জমা দি নিজৰ চৰকাৰী টয়লেটখন নিজে লাভ কৰিব পাৰে। আৰু আপোনালোকে মানে যিসকলে নেকি চৰকাৰী টয়লেটৰ এতিয়াও কিন্তু অনলাইন এপ্লাই চলি আছে, আপোনালোকে মানে যিসকলে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে আৰু এটা ভিডিঅ'ৰ লিংক আছে। তো আপোনালোকে ভিডিঅ'টোত গৈ ভালদৰে চাব কেনেকৈ এপ্লাই কৰিব লাগে, কি ডকুমেণ্টৰ প্ৰয়োজন হয়। তো আপোনালোকে ভালদৰে চাই এপ্লাই কৰি ল'ব। ধন্যবাদ থাকিল সকলোলৈ। সো বন্ধুসকল আপোনালোকে নেকি যিসকলে মানে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আবেদন কৰিছিলে বা অফলাইনত কৰিছিলে পঞ্চায়তত কাগজ পাতি জমা দিছিলে, তো আপোনালোকৰ ভাৱে ভাল খবৰ, আপোনালোকৰ মানে যিটো আপোনাৰ অফিচিয়েলি মানে যিখন লিষ্ট আছে চৰকাৰৰ তৰফৰ পৰা যিখন লিষ্ট আহিছে সেই লিষ্টখন কিন্তু এতিয়া ইতিমধ্যে আহি পৰিছে। গতিকে আপোনালোকে এই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে গৈ ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। সো বন্ধুসকল আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব প্ৰথমতে হোম বুলি লিখা আছে, তাৰপিছত এবাউট বুলি লিখা আছে, ডকুমেণ্টছ বুলি লিখা আছে, মিডিয়া কৰ্ণাৰ, চিটিজেন কৰ্ণাৰ, ড্যাশবোৰ্ড। গতিকে আপোনালোকে মাৰ্চ আৰু এপ্ৰিল মাহৰ মানে যিটো ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন আছে মানে যিটো লিষ্ট মানে অলৰেডি ভেৰিফিকেশ্যন কৰা হৈ আছে সেইসকলৰ নামটো আহিছে। গতিকে আপোনালোকৰ যিসকলৰ নাম নাই সেইসকলৰ মানে ভেৰিফিকেশ্যন কৰা হ'ব। আপোনালোকে ভেৰিফিকেশ্যন কৰি কেনেকৈ কৰিব মই ভিডিঅ'ৰ আগলৈকে কৈ দিম। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ লিষ্টখন চাবলৈ হ'লে আপোনালোকে প্ৰথমতে এই ড্যাশবোৰ্ডত আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে চাব, তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে ডিষ্ট্ৰিক্টত কিমানজন মানুহে এপ্লাই কৰিছিলে, আপোনালোকৰ টোটেল মানুহ কিমান আছিলে, টোটেল ডিষ্ট্ৰিক্ট কিমান আছিলে, টোটেল ব্লক কিমান আছে, টোটেল গাঁও পঞ্চায়ত কিমান আছে, SDM ভিলেজ কিমান আছে। গতিকে আপোনালোকে ইয়াত বহুতখিনি অপশ্যন পাই যাব। আপোনালোকে এইটো কিন্তু মানে চৰকাৰী টয়লেটৰ অফিচিয়েলি ৱেবছাইট হয়, মানে যিসকলে মানে ৰেজিষ্টাৰ কৰিছিলে বা যিসকলৰটো কেঞ্চেল গৈছে আপোনালোকে বহুত কাম ইয়াত মানে চৰকাৰী টয়লেটৰ মানে বিষয়ে আপোনালোকে বহুত কাম ইয়াত কৰিব পাৰিব। যদি আপোনালোকৰ কিবা দৰকাৰ হয় আপোনালোকে এই ভিডিঅ'ৰ কমেণ্টত জনাই দিব যে কোনটোৰ কাৰণে আপোনালোকৰ দৰকাৰ হয়, মই সেইটোৰ বিষয়ে ভিডিঅ' বনাই দিম। সো বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব ছাইডত মানে আপোনালোকৰ প্ৰথমতে হোম বুলি লিখা থাকিব, তাৰপিছত GOVA
ৰন্ধন পৰ্টেল বুলি লিখা যাব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত প্ৰথমতে চাব যে ইয়াত এটা অপশ্যন আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টছ বুলি লিখা হৈ আছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব যে প্ৰথমতে লিখা হৈ আছে চাৰ্চ ভিলেজ ফৰ ভিউং প্ৰগ্ৰেছ ৰিপৰ্টছ। ইয়াত কৈছে যে আপোনাৰ ভিলেজটো আপুনি চাৰ্চ কৰক আৰু আপোনাৰ মানে যিটো ৰিপৰ্ট আছে প্ৰগ্ৰেছ ৰিপৰ্ট আছে এইটো আপুনি পাই থাকক। ইয়াত প্ৰথমতে লিখা হৈ আছে সিলেক্ট ষ্টেট বুলি লিখা হৈছে। গতিকে আপোনালোকৰ মানে ষ্টেট কোনটো হয়, মোৰ আসাম, সেইকাৰণে মই আসামটো সিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত আপোনাৰ মানে যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব। সিলেক্ট ব্লক বুলি দেখুৱাইছে। গতিকে আপোনালোকৰ ব্লকটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনাৰ ব্লক কোনটো হয় আপুনি নিজে নিজে সিলেক্ট কৰি ল'ব। মই এক্সাম্পলৰ কাৰণে এখন সিলেক্ট কৰি দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকৰ পঞ্চায়ত কোনটো আছে আপোনালোকৰ পঞ্চায়তটো আপোনালোকে সিলেক্ট কৰিব। পঞ্চায়তটো সিলেক্ট কৰাৰ পাছত আপোনালোকে চাব তলফালে আপোনালোকৰ পঞ্চায়তটো আপোনালোকে সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ তলফালে চাব সিলেক্ট ভিলেজ বুলি লিখা হৈছে। ভিলেজটো আপোনালোকৰ সিলেক্ট কৰিব। আপোনালোকে যেতিয়া ভিলেজটো সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব যে আপোনালোকৰ ছাবমিট বুলি লিখা হৈছে প্ৰথমতে। গতিকে আপোনালোকে চিম্পলি ছাবমিটত এটা ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকে মানে যিসকলে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে যিসকলে অনলাইন আবেদন কৰিছিলে বা অফলাইনত কৰিছিলে বা পঞ্চায়তত আপোনালোকে নথি পত্ৰ আপোনালোকে জমা দিছিলে তো আপোনালোকৰ মানে লিষ্টখন ওলাই যাব। তো আপোনালোকে ইয়াত আপোনালোকৰ নাম কোনটো হয় আপোনালোকে প্ৰথমতে চাব টোটেল ISSL ফেজ 1 প্লাছ ফেজ। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত যাব তলফালে আপোনালোকৰ মানে যিটো লিষ্ট আছে এই লিষ্টখন আপোনালোকে আহি যাব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুন হৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ মানে ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্ট আছে এই লিষ্টখন চাব পাৰে।